Hello guys, welcome to Current Affairs Daily. আজি আমি সকলোৱে জানো যে 4:30 বজাত APSCৰ যি প্ৰিলিমিনাৰী এক্সাম আছিলে আৰু তাৰ নটিফিকেশ্যন 19 মাৰ্চৰ 29 তাৰিখে পাব্লিছ হৈছিলে আৰু তাৰ এক্সাম পাতিছিলে জুনৰ 8 তাৰিখে আৰু তাৰে ৰিজাল্ট আজি APSCয়ে 4:30 বজাত পাব্লিছ কৰিছে। তাৰ যি নটিফিকেশ্যন আছে মই এবাৰ আপোনালোকক স্ক্ৰল কৰি দেখুৱাই দিওঁ। এখনে নটিফিকেশ্যন। আমি যদি গোটেই ক্যান্ডিডেটৰ হিসাবটো আমি উলিয়াও তেন্তে আমি দেখো যে এটা 3538 ইমানজন ক্যান্ডিডেট ৰাখিছে APSC ফাৰ্স্ট স্টেজত প্ৰিলিমিনাৰী এক্সামৰ ৰিজাল্টত আৰু টোটাল ক্যান্ডিডেট আমি যদি চাওঁ কিমানটা পোষ্ট আছিলে আমাৰ ফাৰ্স্টৰ নটিফিকেশ্যনত 262টা পোষ্ট আছিলে আৰু তাৰ লগত আসাম ফাইনেন্স সাৰ্ভিসৰ 26টা পোষ্ট এড কৰিছিলে আৰু তাৰ লগতে হৈ গৈছিলে 288টা পোষ্ট। সো 288টা পোষ্টৰ এগেইনষ্টত 3538 ইমানটা ক্যান্ডিডেট ৰাখিছে আৰু তাৰ অনুপাত আমি যদি চাওঁ ৰেশিওটো আমি চাওঁ তেন্তে 1:12 ইমান ক্যান্ডিডেট ৰাখিছে। এজনৰ এগেইনষ্টত 12জন ক্যান্ডিডেট ফাৰ্স্ট স্টেজত ৰাখিছে। সো বহুতৰে প্ৰথম স্টেজত ৰিজাল্ট ওলাব আৰু বহুতৰে কিজানি নোলাবও কাৰণ এইবাৰ কম্পিটিশনো হাই আছিলে লগতে কোৱেশ্চন পেপাৰো টাফ আছিলে। কোৱেশ্চন পেপাৰৰ লেভেল আপোনালোকে দেখিছে কিমান টাফ আছিলে আৰু কোৱেশ্চনৰ লেভেল দিনে দিনে আৰু টাফ হৈ গৈ আছে। সো আপোনালোকে বেছি মন বেয়া নকৰিব, যিহেতু এইটো এটা প্ৰসেস হয়। নেক্সট ইয়াৰ আকৌ এক্সাম পাতিব, আপোনালোকে যদি এতিয়া মন বেয়া কৰি বহি থাকে তেন্তে চান্স কিজানি গুচিও যাব পাৰে। সো আপোনালোকে ভালদৰে এতিয়া 1 উইক মান ৰেষ্ট লৈ পেলাই, যিসকলৰ নাই হোৱা তেওঁলোকৰ কথা কৈছোঁ, 1 উইক মান আপোনালোকে ৰেষ্ট লৈ আপোনালোকে নেক্সট ইয়াৰৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। আৰু যিসকলৰ ক্লিয়াৰ হৈ আছে তেওঁলোকক কংগ্ৰেচুলেশ্যনছ বুলি কৈছোঁ। আপোনালোকৰ মেইনছৰ এক্সাম কিজানি ইয়াতে দিয়াই আছে অক্টোবৰত পাতিব বুলি, অক্টোবৰৰ ফাৰ্ষ্ট উইকতে পাতি দিব পাৰে এক্সাম। আৰু যিটো আমি APSCৰ পেটাৰ্ণ আগতেও আমি দেখি আহিছোঁ যে ৰিজাল্ট পাব্লিছ হোৱাৰ এদিন বা দুদিনৰ পিছতেই মেইনছৰ নটিফিকেশ্যন দি দিয়ে আৰু তাৰ টেণ্টাটিভ ডেটখিনিও দি দিব লগতে। গতিকে আপোনালোকৰ হাতত বেছি এটা টাইম নাই, কিন্তু যিখিনি টাইম আছে ভালদৰে যদি ইউটিলাইজ কৰিব পাৰে তেন্তে নিশ্চয় আপোনালোকে সফল হ'ব পাৰিব মেইনছত। আৰু মেইনছৰ কাৰণে আপোনালোকে কি পঢ়িব লাগিব এইখিনিৰ কাৰণেও মই ভিডিঅ' এটা বনাম টপিকৰ ডিছকাশ্যন হিচাপে। আৰু কাৰেণ্ট এফেয়াৰ্ছ বহুত ইম্পৰ্টেণ্ট হ'ব। কাৰেণ্ট এফেয়াৰ্ছৰ যিবিলাক ডাটা থাকে, ময়ো ডাটা দি আছোঁ ৰেগুলাৰলি, মই পাব্লিছ কৰি আপডেট কৰি আছোঁ। তাৰপিছতে যি কাৰেণ্ট এফেয়াৰ্ছ মই পাওঁ নিউজ পেপাৰত গোটেইখিনি মই দি আছোঁ। আপোনালোকে যদি মোৰ চেনেল ফ'ল' কৰে বা আপোনালোকে নিজেও যদি কিবা ফ'ল' কৰে তেন্তে ফ'ল' কৰি থাকিব আৰু ষ্টিক টু দ্য প্ৰচেছ। ভালদৰে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব। বেষ্ট অফ লাক। আৰু যদি আপোনালোকৰ এনচাৰ লিখিছে আৰু যদি আপোনালোকে ৰিভিউ কৰাব বিচাৰে সেইখিনিও আমাক পঠাব পাৰিব ইমেইলৰ থ্ৰুৱেদি। আমি চাই পেলাই ৰিভিউ কৰি দিম, আপোনালোকৰ সেইখিনিও হেল্প হ'ব। সো কোনে পাছ কৰিছে আপোনালোকে জনাব, আপোনালোকৰ মাৰ্কছ কিমান আছিলে কমেণ্টত জনাব আৰু লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলৰ ক্লিয়াৰ হোৱা নাই তেওঁলোকেও বেছি মন বেয়া নকৰিব, ভালদৰে প্ৰিপাৰেশ্যন কৰিলে নেক্সট ইয়াৰ আপোনালোকে নিশ্চয় আকৌ সফল হ'ব পাৰিব। সো আজিৰ কাৰণে ইমানে আছিলে। থেংক ইউ ফৰ ৱাচিং। প্লিজ লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।